এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ প্ৰয়াত এছআই জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগত বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে মানস বৰগোহাঁই পুনৰ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মানস বৰগোহাঁই জোনমণি ৰাভাক হত্যা কৰা হৈছে এই মন্তব্য কৰিছে মানস বৰগোহাঁই জোনমণি ৰাভাক হত্যা কৰিছে কিন্তু এই সম্পূৰ্ণ হত্যাটো প্ৰশাসনে মিলি কৰিছে জোনমণি ৰাভাক প্ৰশাসনে মিলি একেলগে হত্যা কৰিছে ষড়যন্ত্ৰ ৰচনা কৰি জোনমণি ৰাভাক হত্যা কৰা হৈছে জোনমণি ৰাভাই নিজৰ যি কাম আছিলে কাম কৰিছিলে বা প্ৰশাসনৰ এগেইনষ্টত গৈ যিখিনি কৰিব লাগিছিলে সেইখিনি কৰিছিলে সেইটো কাৰণে জোনমণি ৰাভাক হত্যা কৰা হৈছিলে মানস চলিহাৰ মুখৰ পৰাই আমি এই কথা গম পাইছিলো এনে ধৰণৰ বিস্ফোৰক মন্তব্য কৰা দেখা পোৱা গৈছে মানস বৰগোহাঁই মানস চলিহাই আমাক কৈছিল 24 ঘণ্টাৰ ভিতৰত ওলাই আহিব দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক ড্ৰাইভাৰটো কেনেকৈ বেল দিছে সকলো কথা মানস চলিহাই আমাক কৈছিলে যেতিয়া ড্ৰাইভাৰটো এৰেষ্ট হৈছে এৰেষ্ট হোৱাৰ পাছত কৈছে যে চাই থাক সি আৰু 24 ঘণ্টাও নাথাকে সি ওলাই গুচি যাব মানস চলিহাই যি ধৰণে আমাক কৈছিল যে ট্ৰাক ড্ৰাইভাৰ 24 ঘণ্টাৰ ভিতৰত ওলাই আহিব ঠিক সঁচাকৈয়ে 24 ঘণ্টাৰ ভিতৰতে জামিন পাই বাহিৰলৈ ওলাই আহিছিল ট্ৰাক ড্ৰাইভাৰ আৰু ট্ৰাক ড্ৰাইভাৰজনক কৌশলপূৰ্ণভাৱে বাহিৰলৈ পুনৰ পঠিয়াই দিয়া হৈছিল প্ৰেৰণ কৰি দিয়া হৈছিল মানস চলিহাই মোৰ ঘৰ জ্বলাই দিম বুলি ভয় খুৱাই থৈছে মানস চলিহাই মোৰ ঘৰ জ্বলাই দিম মোৰ পিতৃ মাতৃক হত্যা কৰিম এনে ধৰণৰ ভয় খুৱাই থৈছে বুলি অভিযোগ উত্থাপন কৰিছে মানস বৰগোহাঁই বিভিন্ন কথাৰে আমাক ভয় খুৱাই থৈছে মানস চলিহাই আৰু এইজন মানস চলিহাই আমাক জোনমণি ৰাভাৰ প্ৰসংগ বা জোনমণি ৰাভাৰ কথাও উল্লেখ কৰি আমাক ভয় খুৱাই থৈছে এই মন্তব্য কৰিছে আলফা স্বাধীনৰ শিবিৰত কাৰাবন্দী হৈ থকা মানস বৰগোহাঁই সমান্তৰালকৈ এই সমগ্ৰ ঘটনাৰে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া জড়িত হৈ আছে বুলি অভিযোগ উত্থাপন কৰিছে নিজৰ অডিঅ' ক্লিপত মানস বৰগোহাঁই স্পষ্ট কথা যে মানস চলিহাই জোনমণি ৰাভাৰ মৃত্যুৰ সকলো কথা জানে সকলো কাৰণ জানে সমান্তৰালকৈ মানস চলিহাৰ কাষত বহু শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া আছে বুলি মন্তব্য প্ৰকাশ কৰিছে মানস বৰগোহাঁই ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে এছআই জোনমণি ৰাভাক হত্যা কৰা হৈছে আৰু সেই কথা খুদ মানস চলিহাই আমাক সন্মুখত কৈছিল এছআই জোনমণি ৰাভাক কি ধৰণে হত্যা কৰা হ'ল কেনেধৰণে পৰিকল্পনা কৰা হৈছিল সকলো কথা আমাৰ আগত কৈছিল মানস চলিহাই এনেধৰণে নিজৰ ভাষ্য প্ৰদান কৰিছে মানস বৰগোহাঁই